সোণৰ গহনা চাফা কৰিবৰ বাবে আহিছিল দুজন ব্যক্তি। সোণৰ গহনা চাফা কৰাৰ নামত ভয়ংকৰ ঘটনা। সোণৰ গহনা চাফা কৰিবলৈ আহি 1.5 লাখ টকীয়া সোণৰ চেইন লৈ উধাও প্ৰবঞ্চক। সোণৰূপৰ গহনা চাফা কৰিবলৈ আপোনাৰ ঘৰলৈ কোনো অচিনাকি লোক গৈছে নেকি? যদি গৈছে তেন্তে সাৱধান হওক, নহ'লে সৰ্বশ্ৰান্ত হ'ব পাৰে আপুনিও। অচিনাকি লোকক সোণৰ অলংকাৰ চাফা কৰিবলৈ দি চাওক কি অৱস্থা হ'ল এইগৰাকী মহিলাৰ। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ তনুজ বৰুৱা আৰু বৰ্ণালী বৰুৱাৰ ঘৰলৈ দিনৰ ভাগত আহিছিল এই দুগৰাকী ব্যক্তি। প্ৰথমে ব্যক্তি দুগৰাকীয়ে নিজকে সোণৰ গহনা চাফা কৰা ব্যক্তি বুলি পৰিচয় দিছিল। কিন্তু সোণৰ গহনা চাফা কৰাৰ চলাৰে মহিলাগৰাকীৰ পৰা প্ৰায় 1.5 লাখ টকাৰ এডাল সোণৰ চেইন লৈ উধাও হ'ল দুই ব্যক্তি। মোক ক'লে এনেকুৱা প্ৰডাক্ট এটা দেখুৱালে, প্ৰডাক্টটোত ভায়া বুলি লিখা আছে দেই, এটা পাউচ এটা দেখুৱালে। বোলে এইটো কি বস্তু বিক্ৰী কৰিব আহিছ? সি ক'লে যে এইটো আমি বিক্ৰী নকৰোঁ, ডেম' কৰিব আহিছোঁ, এইটো এটা মানে হেৰি চাফা কৰা বস্তু। হিন্দী ভাষীতে হিন্দীত কৈছে। মই কি বস্তু চাফা কৰি? পিতলৰ বস্তু। সেইডাল আহি পেলাই দুৱাৰৰ এই হেণ্ডেলডাল চাফা কৰিব খুজিছোঁ। বোলে দুৱাৰৰ হেণ্ডেল নালাগে, পিতলৰ টাব এটা আছে, সেইটোকে কৰ। সেইটোকে অকণমান ভঙি দেখুৱালে, এইখিনি চাফা হ'ল। চাফা হোৱাৰ পিছত তেতিয়া এওঁ ওলাই আহিলে। ওলাই পেলাই এওঁ ক'লে দিয়ক দুটা বোলো পেকেট কিনি লওঁ। তেতিয়া ক'লে এতিয়া নহয় বোলে, 26 তাৰিখৰ পিছতহে ইয়াত পাব পেকেটকেইটা। তাৰপিছত ক'লে বোলে আপোনালোকৰ যি কিবা হেৰি আছে, ৰূপৰ বস্তু আছে, তেতিয়াও ধুনীয়াকৈ চাফা হয়। মোৰ একেবাৰে পুৰণা অকণমানি কাণফুলি এযোৰ আছিল, মুখৰ আগতে চাফা কৰি মুখৰ আগতে মোক এযোৰ ঘূৰাইও দিলে। তাৰপিছত যাম বুলিয়ে ওলাইছিল, সেই মোক ঘৰত থকা মানুহজনী তাইৰ ৰূপৰ চেইনডাল লৈ পেলাই তাইডালো চাফা কৰিলে। কৰাৰ পিছত ক'লে সোণৰ বস্তু এইটো বস্তু ঘঁহি পেলাই আপোনালোকে চাফা কৰিব পাৰে। মোৰ হাতৰ তলুৱাত দিছে, দি পেলাই কৈছে আপুনি নিজে গৈ পেলাই ভিতৰত কিবা এটাত ঘঁহি চাওকগৈ সোণৰ বস্তু। মই ভিতৰত গৈ পেলাই এওঁ ক'লে বোলে ধুই পেলোৱাগৈ। মই ধুই পেলাই গুচি ওলাই আহিলোঁ। ওলাই আহিতে এওঁ চেইনডাল পিন্ধি আছে, এওঁ চেইনডালত দি পেলাই কৈছে বোলে হেৰি আপোনাৰ এইডাল খোলকচোন, এইডাল চাফা কৰি দিম। এওঁ ক'লে এইবোৰ মই নকৰোঁ। সেই বুলি কয় এওঁ ভিতৰত ধুবলৈ যাওঁতে মোৰ চেইনডালত লগাই দিলে। লগাই দি পেলাই ক'লে যে হেৰি এইডাল কি হেৰি মই এনেকৈ ইফালে মোৰ হাতত সেইখিনি আছে ৰঙাখিনি। তাৰপিছত খুলি দি পেলাই কৈছে বোলে হেৰি আপোনাৰ হেৰি এইডাল লগাই ইয়াত হেৰি কৰি দিয়ক বুলি। মই এনেকৈ সি কৈছে মই এনেকৈ থিয় হৈয়ে থাকিলোঁ। সি হুকটো খুলিলে, মই চাইছোঁ যে এওঁ ওলাই নাই কেলৈ, মোৰচোন চেইনডালৰ হুকটো খুলিলে। আৰু কাম কৰা মানুহজনীও সেইখিনিৰ পৰা চাই আছে বোলে বাইদেউ একো মাতা নাই, গাত হাত দি চেইনডাল খুলিছে, খুলি মোৰ হাততে দিছে। মোৰ তাৰপিছত ভাবিছোঁ যে মোৰ হাতৰ পৰা তাক চেইনডাল নিব নিদিওঁ, কিন্তু মোৰ হাততে সি কিবা পাউডাৰ দিলে, মোৰ হাততে ঠুঙাটোত ভৰালে, মোৰ হাততেই ঠুঙাটো দিলে। সি এবাৰলৈ হাতত লোৱা নাই। তাৰপিছতে মই সেইটোতো চেঞ্চটো আছে, এইবোৰ কাম যে হেৰি লগে লগে মানুহটো ওলাই যাব লওঁতে ওলাই সি চাগে গেটো পোৱা নাই, আমি ভিতৰৰ পৰাই মই এওঁ কৈছোঁ পেকেটটো খুলি পেলাওঁ, চেইনডাল ভৰাই দিছে, ওলাই লগে লগে নাই চেইনডাল। কেনেকৈ কি নিলে মোৰ হাতৰ পৰা মই সেইটোৱে গম নাপালোঁ, কিন্তু সি নিজে খুলি পেলাই লৈছে চেইনডাল। আৰু খোলোতে মই ক'ব নোৱাৰোঁ কেলৈ মুখেদি একো নামাতিলে। কেইজন মানুহ আহিছিলে? দুজন। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰাত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে প্ৰবঞ্চককেইটাক কৰায়ত্ব কিংবা 1.5 লাখ টকীয়া সোণৰ চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে প্ৰবঞ্চক দুটাৰ সন্ধান দিওঁতাজনক পুৰস্কাৰ দিয়াৰো ঘোষণা কৰিছে পৰিয়ালটোৱে। গতিকে আপোনাৰ ঘৰলৈও যদি কোনো তেনে লোক গৈছে তেন্তে সাৱধান হওক আপুনিও। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।